ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইয়াত 3.4ৰ সমস্যাসমূহৰ সমাধান কৰা হৈছে। তোমালোকে ভিডিঅ'টো পজ কৰি লিখিব পাৰিবা, সমস্যাসমূহ সমাধানকেইটা লিখিব পাৰিবা আৰু সমস্যাসমূহ কেনেধৰণে সমাধান কৰা হৈছে সেয়া বুজিবলৈ তোমালোকে ফুল ভিডিঅ'টো চাবা। ভগ্নাংশৰ পূৰণৰ ক্ৰম বিনিময় বিধি মানে চোৱা, উদাহৰণ হিচাপে এটা ভগ্নাংশ আন এটা ভগ্নাংশৰ লগত পূৰণ কৰি আমি এই বিধিটো মানি চলে নে নাই প্ৰমাণ কৰি চাওঁ যে 3/4 ইনটু 6/7 এই দুটা ভগ্নাংশ পূৰণ কৰিলে কিমান হ'ব চোৱা। 3 6 গুণ নিউমেৰেটৰ লগত পূৰণ 3 6 গুণ 18 আৰু তলত 4 7 গুণ 28 এইটো ভগ্নাংশ দুটা পূৰণ কৰি 18/28 পোৱা গ'ল, হয়নে? এতিয়া ক্ৰম সলনি কৰি দিয়া, দ্বিতীয় ভগ্নাংশটো প্ৰথমলৈ লৈ আনা আৰু প্ৰথমত থকা ভগ্নাংশটো দ্বিতীয় স্থানলৈ লৈ অনাৰ পাছত পূৰণ কৰা 6 3 গুণ 18 7 4 গুণ 28। ইয়াত দেখা গ'ল প্ৰথম ভগ্নাংশটো পূৰণ কৰি প্ৰথম দুটা ভগ্নাংশ পূৰণ কৰি 18/28 পোৱা গ'ল, হয়নে? আৰু দ্বিতীয় যি দুটা ভগ্নাংশৰ পূৰণ কৰিও 18/28 পোৱা গ'ল। অৰ্থাৎ 3/4 ইনটু 6/7 ইজ ইকুৱেল টু 6/7 ইনটু 3/4 হ'ব, হয়নে? ভগ্নাংশকেইটাৰ ক্ৰম সলনি কৰাৰ পাছতো তাৰ পূৰণফল বা মানৰ সলনি নহ'ল। গতিকে ভগ্নাংশৰ পূৰণে ক্ৰম বিনিময় বিধি মানি চলে নে নচলে বুলি ক'লে কি ক'বা? ভগ্নাংশই পূৰণৰ ক্ৰম বিনিময় বিধি মানি চলে। এতিয়া ইয়াত যিকেইটা সমস্যা আছে ভগ্নাংশৰ ক্ৰম বিনিময় বিধি মতে আমি সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। 1. পূৰণফলবোৰ একে হয়নে নহয় পৰীক্ষা কৰা। পূৰণফল প্ৰথম যিটো ভগ্নাংশৰ পূৰণৰ অংশ আছে ইয়াৰ যিটো পূৰণফলৰ মান আৰু দ্বিতীয় ভগ্নাংশ দুটাৰ যিটো পূৰণফল আছে ইয়াৰ মান একে হয়নে নহয় পৰীক্ষা কৰি চাব লাগে। 1a সমাধান 1/2 আছে ইনটু 3/4 আৰু 3/4 ইনটু 1/2। প্ৰথম অংশ বা প্ৰথম যিটো ভগ্নাংশৰ পূৰণ দিয়া আছে সেইটো লিখিবা 1/2 ইনটু 3/4। তাৰপিছত পূৰণ কৰিবা, পূৰণ কৰিলে কিমান পাবা? ওপৰত নিউমেৰেটৰ পূৰণ কৰিবা 1 3 গুণ 3 2 4 গুণ 8। নেক্সট ভগ্নাংশটো লিখিবা 3/4 ইনটু 1/2। ইয়াকো পূৰণ কৰিবা নিউমেৰেটৰৰ লগত পূৰণ 3 1 গুণ 3 তাৰপিছত তলত 4 আৰু 2 4 2 গুণ 8 4 2 গুণ 8। ইয়াতো 3/8 পালা, হয়নে? ইয়াতো 3/8 পালা। এতেকে গুণফল দুয়োটা একে হয়, পূৰণফল দুটা একে পালোঁ। এতেকে পূৰণফল দুয়োটা একে হয়। এতেকে পূৰণফল দুয়োটা একে হয়। প্ৰশ্নটো চোৱা 5/7 8/3 আৰু 8/3 ইনটু 5/7। ইয়াৰ সমাধান প্ৰথম ভগ্নাংশ যি পূৰণফল দিয়া আছে 5/7 ইনটু 3/8/3 লিখি ল'বা, পূৰণ কৰিবা, পোনে পোনে পূৰণ কৰি দিবা। নিউমেৰেটৰ 8 5 গুণ 40 লিখি দিবা, 7 3 গুণ 21। তাৰপিছত দ্বিতীয় ভগ্নাংশ দুটা লিখিবা 8/3 ইনটু 5/7 8 5 গুণ 40 7 3 গুণ 21। এতেকে পূৰণফল দুয়োটা একেই হয়। কুৱেশ্যনটো চোৱা কি আছে 8/9 ইনটু 2/7 আৰু 2/7 ইনটু 8/9। তো প্ৰথম ভগ্নাংশ দুটাৰ পূৰণটো লিখি ল'বা 8/9 ইনটু 2/7। এই পূৰণফলটো কিমান হ'ব? 8 আৰু 2 পূৰণ কৰিবা, 8 2 পূৰণ কৰিলে 16 7 9 গুণ 63 63। আৰু দ্বিতীয় ভগ্নাংশ দুটাৰ পূৰণ 2/7 ইনটু 8/9 8 2 গুণ 16 7 9 গুণ 63। এতেকে পূৰণফল দুয়োটা
পূৰণফল দুয়োটা একেই হয়। এয়া হৈছে চি নম্বৰৰ সমাধান। এতিয়া চোৱা 2 নম্বৰটো, তলৰ ভগ্নাংশৰ জোৰবোৰৰ পূৰণৰ ক্ৰম সলনি কৰি পূৰণফলসমূহ একে হয়নে নহয় পৰীক্ষা কৰা। ইয়াত যিকেইটা ভগ্নাংশৰ জোৰ দিয়া আছে এই ভগ্নাংশৰ জোৰকেইটাৰ পূৰণফল উলিয়াব লাগিব আৰু ক্ৰম সলনি কৰাৰ পাছত কিমান হ'ব পূৰণফল সেয়া ওলাব লাগিব আৰু পৰীক্ষা কৰিব লাগিব যে দুয়োটা পূৰণফল একে হয় নে নহয়। কুৱেশ্যনটো দিয়া আছে 7/6 আৰু 4/11। ইয়াৰ সমাধান কৰোঁ আহা। প্ৰথম ক্ৰম যিটো আছে প্ৰথম ক্ৰমটো লিখি লওঁ 7/6 আৰু 4/11 এই দুটা পূৰণ কৰিবা। প্ৰথমতে 7/6 ইনটু 4/11 পূৰণ কৰিবা। পূৰণ কৰিলে পোনে পোনে পূৰণ কৰি পাতি দিবা। 7 4 গুণ 28 যে 7 ইনটু 4 6 ইনটু 11 দেখাব পাৰা দীঘলীয়া হ'ব একেই 7/6 ইনটু 4/11। এতিয়া পূৰণ কৰিবা 7 আৰু 4 নিউমেৰেটৰ লগত 7 4 গুণ 28 আৰু ডেনমিনেটৰ লগত 6 11 66 28/66। সেয়ে দুইটা সংখ্যাই যুগ্ম সংখ্যা 28 আৰু 60 দুয়েৰে তোমালোকে ডিভাইড কৰি ল'বা আৰু লঘিষ্ঠ ৰূপলৈ নিবা। 28ক দুয়েৰে হৰণ কৰিলে ডিভাইড কৰিলে দুয়েৰে ডিভাইড কৰিলে 14 আৰু 66ক 2ৰে ডিভাইড কৰিলে 33 লঘিষ্ঠ ৰূপলৈ লৈ যাবা 14/33 হ'ল। এতিয়া দ্বিতীয় ক্ৰম মানে ক্ৰম সলনি কৰি দ্বিতীয় ক্ৰমটো কোনটো হ'ব স্থানত যিটো ভগ্নাংশ আছে সেইটো প্ৰথমত লিখিবা 4/11 ইনটু আৰু ইয়াত লিখিবা 7/6 পূৰণ কৰিলে কিমান হ'ব 4 7 গুণ 28 6 11 66 লঘিষ্ঠ ৰূপলৈ নিলে 14/33। তো প্ৰথম ক্ৰমত 14/33 দ্বিতীয় ক্ৰমত 14/33। এতেকে ক্ৰম সলনি কৰিলেও পূৰণফল দুয়োটা একেই হয়। এয়া হৈছে 2a ৰ সমাধান। এতিয়া 2bটো কি দিয়া আছে চোৱা b 14/13 আৰু 3/7। bৰ সমাধান 4/13 ইনটু 3/7 4/13 ইনটু 3/7 পূৰণ কৰিবা 4 3 গুণ 12 13 আৰু 7 7 3 গুণ 21 7 গুণ 7 7 2 9 12/91। এতিয়া ক্ৰম সলনি কৰি কিমান পাবা 3/7 আগলৈ লৈ আনিবা 3/7 ইনটু 4/13 12 আৰু 91। এতেকে এইটো লিখি দিবা ক্ৰম সলনি কৰিলেও পূৰণফল দুয়োটা একেই হয়। এতেকে ক্ৰম সলনি কৰিলেও পূৰণফল দুয়োটা একেই হয়। c 11/5 আৰু 3/8 আছে সেইটো একেধৰণে কৰিব লাগে। সেইটো একেধৰণে কৰিবা। প্ৰথম ক্ৰম 11/5 ইনটু 3/8 একেবাৰে সহজ আছে 33/5 8 যে 40। দ্বিতীয় ক্ৰম বা ক্ৰম সলনি কৰি 3/8 আগলৈ লৈ আনিবা 11/5 পিছলৈ লৈ যাবা 33/40। এতেকে ক্ৰম সলনি কৰিলেও পূৰণফল দুয়োটা একেই হয়। এয়া হৈছে চিৰ সমাধান। এনেধৰণে তোমালোকে 3.4ৰ সমস্যাসমূহ সমাধান কৰিবা। ধন্যবাদ।